6 নম্বৰ কি দিছে যদি x ইকুৱেল 1 প্লাছ √2 দেখুৱাব দিছে কি x minus 1 by x cube equal 8 মানে কি কৈছে সিম্পলি x ৰ মানটো এটো বহাব দিছে x ৰ জায়গাত এই মানটো বহাব দিছে আৰু প্ৰুফ কৰিব দিছে যে এটো আমি ৰাইট হ্যান্ড সাইড লম হ'ব x minus 1 by x cube x ৰ মান বহাই দিম এতিয়া 1 plus √2 minus 1 by 1 plus √2 লসাগু ললে কি বটল 1 plus √2 হয় ইয়াৰ লগত থকা 1 টো ইয়াক হৰণ কৰিলে এইটো সংখ্যা পাম 1 plus √2 হ'ব 1 plus √2 আৰু 1 plus √2 পূৰণ কৰিলে কি হ'বগৈ 1 plus √2 স্কয়াৰ মাইনাস 1 plus √2 1 plus 2 হৰণ কৰিলে এবাৰ যাব একে গুণ 1 1 plus √2 a plus b হোল স্কয়ার সূত্র হলে না a স্কয়ার plus 2ab plus b স্কয়ার minus 1 হ'ব আৰু এটা বস্তু কি ৰৈ গল এটো কিউব আছিল হয় এটো কিউব দি থাকিবা যতে নহয় কিউব দেই এতিয়াটো কৰিম এটো সাইড 1 plus √2 1 plus √2 ওপৰত কি হ'ব 1 স্কয়াৰ 1 plus 2 এগুণ 2 2 √2 plus √2 স্কয়াৰ কাটা যাব 2 হৈ যাব plus 2 minus 1 whole cube 1 plus √2 ওপৰত কি হ'ব ডাইৰেক্ট কাটি দিও এটো 1 এটো 1 হয় মাইনাস প্লাস কাটা গ'ল এটো কাটি দিলো 1 plus √2 হল হয় কি থাকিল ওপৰত 2 plus 2 √2 এটা থাকিল না থাকিল হয় 2 টো দিলো আমি আগলৈ লৈ আহিলো এটো পিছাই দিলে কেনে হল 1 plus √2 এই দুইটা পৰা যদি আমি 2 এটা কমন লওঁ এটো কিউবটো দিব নাপাইবা দুইটা পৰা যদি 2 এটা কমন ললো কি হ'ব গৈ এই দুইটা ঠাইত 1 টা হ'ব প্লাস √2 হয় না আকৌ উল্টাই গলে 2 এগুণ 2 2 into √2 2 √2 হয় এতিয়া এইটো এটো একে হয় না এটো কাটি দিব পাৰো কিউবটো ওপৰত থাকিব কি ৰল গৈ 2 কিউব 2 কিউব মানে কিমান 2 into 2 into 2 দুগুণ 4 দুগুণ 8 left hand side ভালো প্রুফ হৈ গল এটো আছে 6 নম্বৰ একটো দেই এটা আমি কৰিম 6 নম্বৰ 2 টো 6 নম্বৰ 2 সৰল কৰা বুলি কৈছে কি দিছে 1 by 1 plus √2 plus 1 by √2 plus √3 plus 1 by √3 plus √4 হল এটো কৰিম হৰ পৰিমেয়কৰণ কৰিব লাগিব হয় আমি এটো এটা কৰি লব পাৰো এখাৰি 1 plus √2 plus 1 by √2 plus √3 1 by √3 plus √4 কিমান মান 2 হয় হয় উলিয়াই দিছো দাই এতিয়া আমি হৰ পৰিমেয়কৰণ কৰিম হৰ পৰিমেয় মানে কি হ'ব 1 by 1 plus √2 into যোগ আছে বিয়োগ হ'ব 1 minus √2 1 minus √2 plus 1 plus √2 plus √3 plus আছে minus হ'ব √2 minus √3 √2 minus √3 বুজিছা plus √3 plus 2 plus আছে minus হ'ব 1 minus হলে √3 minus 2 √3 minus 2 হ'ব তলৰ এটা সকলো বিলাক কত পৰি যাব a plus b into a minus b সূত্ৰত a plus b into a minus b কি হ'ব গৈ a square minus b square হ'ব আমি কৰিম a square মানে 1 square minus b square √2 square ওপৰত একেটা থাকিব 1 minus 2 √2 1 minus √2 হয় একলগ পূৰণ কৰি একেটা হ'ব প্লাস এটো একেটা সূত্ৰ √2 square minus √3 square ওপৰত 1 লগ পূৰণ কৰি একেটা হৈ যাব প্লাস তলতো একেটা √3 square minus 2 square ওপৰত একেটা হৈ যাব
আকৌ সৰল কৰিম 1 স্কোৱাৰ মানে 1 মাইনাছ ৰুট আৰু স্কোৱাৰ কটা গ'ল 2 ওপৰত একেটা থাকিব মাইনাছ ৰুট 2 প্লাছ ৰুট আৰু স্কোৱাৰ কটা যাব 2 মাইনাছ ৰুট আৰু স্কোৱাৰ কটা যাব 3 ওপৰত একেটা থাকিব 2 মাইনাছ ৰুট 3 প্লাছ ৰুট আৰু স্কোৱাৰ কটা গ'ল 3 মাইনাছ এইটো গ'ল 4 হয় ৰুট 3 মাইনাছ 2 এতিয়া চোৱা কি থাকিব ইয়াত -1 থাকিব হয় -2 আছে ইয়াত এটাই প্লাছো আছে -1 1 মাইনাছ ৰুট 2 প্লাছ ইয়াতো -1 থাকিব ৰুট 2 মাইনাছ ৰুট 3 প্লাছ ইয়াতো -1 থাকিব ৰুট 3 মাইনাছ 2 এতিয়া যদি আমি এই মাইনাছ চিহ্নডাল যদি আগলৈ আনিব বিচাৰো কি হৈ যাব তলৰ একেটাটো নিলিখিলেও হয় কিন্তু চিহ্নডাল বহুত ইম্পৰ্টেণ্ট বিয়োগে বিয়োগে যোগ যোগে বিয়োগে বিয়োগ হয় মানে বিয়োগে বিয়োগে কি হয় যোগ আকৌ যোগে বিয়োগে বিয়োগে হ'ব লাষ্টত হয় না মানে বিয়োগডাল দিলো 1 মাইনাছ ৰুট 2 প্লাছ ৰুট 2 মাইনাছ ৰুট 3 প্লাছ ৰুট 3 মাইনাছ 2 এডাল চিহ্নত নবহাবা এডাল বহালে হ'ব দেই এতিয়া কাটা কুটা কিবা যাবনে ৰুট 2 কাটা গ'ল এইটো প্লাছ ৰুট 3 এইটো মাইনাছ ৰুট 3 হয় কি থাকিলগৈ -1 মাইনাছ 2 থাকিলে এইটো প্লাছৰ এইটো মাইনাছৰ কিমান থাকিব ভিতৰত -1 মাইনাছে এইটো এডোখৰ আকৌ ওপৰত কৰি দিছো তোমালোকক এতিয়া চোৱা ভাগি দিওঁ বাৰু যোগে বিয়োগে বিয়োগ 1 বিয়োগে বিয়োগে যোগ যোগৰ 2টা মাইনাছৰ এটা কি থাকিব যোগৰ 1 এইটো এনসাৰ 3 নম্বৰটো আছে 6 নম্বৰ কি কৈছে চোৱা 1.27 বাৰ আৰু 0.13 বাৰ পৰিমেয় সংখ্যা দুটা যোগ কৰিব দিছে দুটা যোগ কৰিম এটা যোগ কৰিম হয় যোগ কৰিব লাগিব যোগ কৰিব হলে এনেকুৱা সংখ্যাবিলাক আমি আগতে তোমাৰ পৰিমেয় সংখ্যা আকৃতিলৈ লৈ যাওঁ p/q আকৃতিলৈ ফাৰ্ষ্টে লৈ যাব লাগে তাৰ শৰ্ট ট্ৰিক্স এটা তোমালোকক মই শিকাইছিলো হয় কি শিকাইছিলো এইটো চোৱা এইটো কেইটা আগত বাৰ আছে এটা ওপৰত বাৰ থাকিলে 9 এটা থাকে আৰু বাৰ নাথাকাটো এইটো দশমিকৰ পিছৰ বাবে দেই দশমিকৰ পিছৰ কেইটা য'ত এটা বাৰ আছে যদি এটা হ'ব 9 যদি দুইটাতে বাৰ থাকিলে দুইটা হলে কিন্তু দশমিকৰ পিছৰ কেইটা হল এটাত বাৰ আছে 9 আহিল এটাত বাৰ নাই 0 আহিল গোটেই সংখ্যাটো কি 127 মাইনাছ বাৰ নাথাকা দুটা 1 2 হয় 90 কিমান হ'ব 7 পৰা 2 গ'লে 5 2 পৰা গ'লে 1 এইটো কি হ'ব এটা ওপৰত বাৰ আছে নাই এটা বাৰ নাই 0 গোটেই সংখ্যাটো পাতা মাইনাছ এইটো কি 1 90/12 যোগ কৰি দিয়া 115/90 প্লাছ 12/90 127/90 এইটো যদি আকৌ এইটো ষ্টেপলৈ যদি আমি নি দিওঁ হৰণ কৰি দিওঁ 127ক 90 দি এবাৰ দিলে 90 7 12 9 গ'লে 3 এতিয়া দশমিক দিলে 0 আহি যাব 4 বাৰ দিওঁ 34 হয় 4 বাৰ 9 45 হৈ যাব হয় 4 বাৰ দিলে 36 0 কিমান হ'ব 0 1 আকৌ দশমিকৰ কাৰণে 0 আহিল হয় এইটো কেইবাৰ যাব এবাৰ দিলে 90 আকৌ কিমান থাকিব 0 1 আৰু দশমিকৰ 1 এনেকৈ গৈ থাকিব হয় 1.4111 এনেকৈ গৈ থাকিব সেইকাৰণে আমি 1.41 বাৰ হ'ব মানে এইটো ডাইৰেক্ট বিয়োগ কৰি এইটো পায় মাজত এইখিনি আমি তোমালোকৰ পৰিমেয় কৰি ল'ব লগা হ'ল হয় এইখিনিতে তোমালোকৰ 1.5 এক্সাৰসাইজ শেষ হৈছে ইয়াৰ নেক্সট ভিডিঅ'ত আমি কৰিম 1.6 অনুশীলনী আৰু যিটো চেপ্টাৰ 1ৰ লাষ্ট অনুশীলনী তেতিয়ালৈকে থেংক ইউ বাই বাই